মই মানে একদিন মানে এনে দৌৰাবলৈ গৈছোঁ পুৱাতে পুৱাতে এইটো মানে গম পোৱা যায় না বডিটো হিট হয় আৰু আপোনাৰ যদি মাইণ্ডটো ষ্ট্ৰং হয় তাহলে তোমাৰ মানে বডিটো মানে গ্ৰ' হ'ব না তো মই মানে নিজে নিজে মোৰ এটা অনুভৱ হৈছিল যে এইটো মোৰ মানে চেষ্টত মানে বুকত চাপ পাই আছে তো মই এইটো মানে এনে মাৰিছিলোঁ তেতিয়া ভালকৈ জানা নাই মানে ইউটিউব ভিডিঅ' দেখা নাই মাৰাৰ পিছত মই এনে ইউটিউবত চাৰ্চ কৰিলোঁ মানে ঘৰ পে বডি কেছে বনাই এইটো চাৰ্চ কৰাৰ পিছত বহুত মানে বস্তু বিধি আছিল আৰু চাই কেনে মই এনেকৈ চালোঁ আৰু এইবিলাক এনেকৈ নিৰ্মাণ কৰিলোঁ আৰু বহুত মানে মোৰ বন্ধুসকলক মাতিলোঁ সিহঁতক মাতি কেনে এনে বাঁহ চাহ কাটি কেনে এনেকৈ মানে ইউটিউবত চাই আমি বনালোঁ এইটো বস্তু হয় এইটো সম্পূৰ্ণ মানে ঘৰতে নিৰ্মাণ কৰা জিম চেণ্টাৰ সম্পূৰ্ণ বাঁহ আৰু কাঠেৰে নিৰ্মাণ কৰিছে আমাৰ আসলে এইখন ভিতৰুৱা গাঁও অঞ্চল ইয়াত মানে ইচ্ছা থাকিলেও আমি জিমত যাব নোৱাৰোঁ কাৰণ আমাৰ ইয়াত চেণ্টাৰ নাই তো সম্পূৰ্ণ মানে বাঁহ আৰু কাঠেৰে নিৰ্মাণ কৰিছে এই জিম কেইজনমান ভাইটি লগ লাগি পেলাই এই কাম কৰিছে আৰু গাঁৱৰ ল'ৰাই মোক কৈয়ে থাকে যে জিমত যাব লাগে কিন্তু আমাৰ ইয়াত জিম নাই ইহঁতসকলৰ প্ৰচেষ্টা দেখি সঁচাকৈ মই আস্ফুলিত হৈছোঁ আৰু ভৱিষ্যতে আগুৱাই যাব বুলি আশা ৰাখিলোঁ হয় মানে ইয়াতেও মোটামুটি 8জনমান ল'ৰা আহি আছে প্ৰতিদিনেই কোনো শুল্ক নাই বিনা শুল্কত আৰু বডিও বাঢ়িছে আৰু শৰীৰ চৰ্চা হৈয়ে আছে প্ৰতিদিন পুৱা আৰু গধূলি